নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মাটিৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত পুনৰ নতুন এটা নিয়ম আহিছে, নতুন এটা আপডেট আহিছে। মাটিৰ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে ইয়াৰ আগতে এটা ভিডিঅ' দিছিলোঁ, কেইটামান নিয়ম সলনি হৈছে মাটি চেল পাৰমিশ্যনৰ সম্পৰ্কত। পুনৰ মাটি ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কত এটা নতুন নিয়ম আহিছে, সেই নিয়মটোৰ সম্পৰ্কে আজি আমি আলোচনা কৰিম। সকলোৱে হয়তো হিমন্ত বিশ্ব শৰ্মা ছাৰে এখন মিটিঙত কৈছিল NGDRS বুলি এটা ছিষ্টেমৰ কথা। সেই ছিষ্টেমটোৰ কথা সকলোৱে শুনিছে হয়তো। NGDRS ছিষ্টেমনো কি, কেনেকৈ আবেদন কৰিব লাগে, এই সম্পৰ্কে যিমানবোৰ কথা আছে সকলোবোৰ কথা আজি কুৰচি মাৰি আমি আলোচনা কৰিম। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা সৰু ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কে নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে প্ৰথমে নটিফিকেশ্যন পাই যাব। লগতে পাৰিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, কাৰণ কিয় আমাৰ সৰ্বসাধাৰণ মানুহ বহুতেই মাটি বাৰী সম্পৰ্কেও বহু কথাই নাজানে আৰু নজনাৰ ফলত বহু ক্ষেত্ৰত ঠগ খাবলগীয়া হয়। সেয়ে সকলোৰে ওচৰত ভিডিঅ'টো পোৱাকৈ বা মোৰ চেনেলত যিমানবোৰ মাটি বাৰী সম্পৰ্কীয় ভিডিঅ' আছে সকলোবোৰ ভিডিঅ'ই যাতে সকলোৱে পাব পাৰে, সেয়েহে মোৰ এই চেনেলটো বা ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু কিবা আপোনালোকৰ মাটি বাৰী সম্পৰ্কীয় জানিব লগা থাকিলে মোক কমেণ্ট কৰি সুধিব পাৰে। যিমান দূৰ সম্ভৱ হয় মই কমেণ্টবোৰৰ উত্তৰ দিবলৈ যত্ন কৰোঁ। আৰু কেতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়ি যাওঁ। NGDRS এই নতুন মাটি ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমটো অহাৰ আগতে আমি কেনেকৈ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, তাৰ বাবে আমি প্ৰথমে মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে মাটিখিনি চেল পাৰমিশ্যন এটা উলিয়াব লাগে। চেল পাৰমিশ্যনৰ কাৰণে চেলাৰ পাৰ্চেজাৰ উভয়ৰে এফিডেভিট বনাই তাৰ লগত যিখিনি সংলগ্ন নথিপত্ৰ গাঁঠি দিব লাগে সেই পত্ৰখিনি গাঁঠি দি মণ্ডলৰ তাত প্ৰথমে জমা কৰিব লাগে। এই সম্পৰ্কে ভিডিঅ' মোৰ বনোৱা আছে, যদি মোৰ চেনেলত যায় তেতিয়াহ'লে আপোনালোকে সকলোবোৰ ভিডিঅ' চাই ল'ব পাৰিব। আজি থুলমূলকৈ কথাখিনি কৈ গৈছোঁ। মাটি চেল পাৰমিশ্যন বা NOCৰ কাৰণে চাৰ্কুল অফিচত এপ্লাই কৰাৰ পিছত চাৰ্কুল অফিচৰ পৰা সেই এপ্লিকেশ্যনখন পঠাই দিয়ে DC অফিচলৈ, আৰু শেষত DCয়ে আমাক মাটিখিনি চেল কৰিবৰ কাৰণে বা ক্ৰয় কৰিবৰ কাৰণে NOC দিয়ে বা চেল পাৰমিশ্যনখন দি দিয়ে। আৰু সেই চেল পাৰমিশ্যন বা NOCখনৰ ওপৰত ভিত্তি কৰি আমি প্ৰথমে ষ্টাম্প পেপাৰ ল'ব লাগে। যদিহে পুৰুষ হয় তেতিয়াহ'লে 3% ষ্টাম্প পেপাৰ ল'ব লাগে, আৰু ৰেজিষ্ট্ৰেশ্যন ফিজটো আমি চালান কাটি পে'মেণ্ট কৰিব লাগে 3%। টোটেল মাটিৰ যিটো ভেলু হয়, চেল পাৰমিশ্যনত যিটো মাটিৰ ভেলু ধৰা থাকে সেই ভেলুৰ ওপৰত 3%। আৰু যদিহে মাটিখিনি ক্ৰয় কৰা ব্যক্তিগৰাকী মহিলা হয় তেতিয়াহ'লে চেল পাৰমিশ্যনৰ ওপৰত মাটিৰ যি ভেলু ধৰা থাকে সেই ভেলুৰ ওপৰত 1% ষ্টাম্প পেপাৰ ল'ব লাগিব, আৰু 1% ৰেজিষ্ট্ৰেশ্যন ফিজ আমি চালান কাটি পৰিশোধ কৰিব লাগিব। আৰু এইখিনি কৰাৰ পিছত আমি আমাৰ যিখন দলিল আছে, মাটি কিনা বিঘাৰ দলিলখন প্ৰিণ্ট কৰিব লাগিব। আৰু ইয়াৰ পিছত আমি দলিলখন, চালানখন আৰু NOCখন লগতে চেলাৰ পাৰ্চেজাৰ আৰু উইটনেছ গোটেইকেইজনৰে ভোটাৰ ID বা পান কাৰ্ড এইখিনি একলগ কৰি এটা ফাইল বনাই চেলাৰ পাৰ্চেজাৰ উইটনেছ আইডেণ্টিফায়াৰ গোটেইকেইজন একেদিনাই গৈ আপোনালোকৰ ওচৰৰ ডিষ্ট্ৰিক্টত যি চাব ৰেজিষ্ট্ৰাৰ অফিচ থাকে তাত গৈ একেদিনাই আমি মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিছিলোঁ। তেনেকুৱা আগৰ নিয়ম আছিল। মানে আগতে আমি আমাৰ যেতিয়াই সুবিধা হয় বা যেতিয়াই আমাৰ মন যায় তেতিয়াই মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিছিলোঁ। মাত্ৰ NOCখন ওলোৱাৰ পিছত এই ডকুমেণ্টছখিনি ৰেডি হ'লেই হ'ল। কিন্তু এতিয়া বৰ্তমান সময়ত NGDRS এই ছিষ্টেমটো অহাৰ পিছত আমি যেতিয়াই মন যায় তেতিয়াই মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব নোৱাৰিম। ইয়াৰ বাবেও কিছুমান ছিষ্টেম আছে, সেই সম্পৰ্কে জনাই আছোঁ। প্ৰথমে আমি জানো হওক NGDRS হ'ল ফুল ফৰ্ম। NGDRS মানে হৈছে নেশ্যনেল জেনেৰিক ডকুমেণ্ট ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম। NGDRS ছিষ্টেমৰ কিছু সুবিধা আছে আৰু কিছু অসুবিধাও আছে। NGDRS ছিষ্টেমৰ জৰিয়তে মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ লওঁতে ইয়াৰ পূৰ্বে আমি আলোচনা কৰাৰ দৰে প্ৰথমে NOCখন উলিয়াব লাগিব, আৰু NOCখনৰ জৰিয়তে আমি চালান কাটিব লাগিব, আৰু আমি ষ্টাম্প পেপাৰ ল'ব লাগিব, দলিলখন প্ৰিণ্ট কৰিব লাগিব, আৰু সকলোখিনি ডকুমেণ্টছ চেলাৰ পাৰ্চেজাৰ উইটনেছ সকলোৰে ভোটাৰ কাৰ্ড, পান কাৰ্ড এইখিনি প্ৰথমে ৰেডি কৰি ল'বই লাগিব। তাৰপিছত আমি কৰিব লাগিব কি, কোনো CSC চেণ্টাৰ যাব লাগিব বা নিজৰ মোবাইলৰ জৰিয়তেও কৰিব পাৰিব। আমি যে ফাইল এটা প্ৰস্তুত কৰি ল'লোঁ, চালান, ষ্টাম্প পেপাৰ আৰু চেলাৰ পাৰ্চেজাৰ আৰু উইটনেছ আইডেণ্টিফায়াৰ সকলোৰে ডকুমেণ্টছখিনি ৰেডি কৰি লৈ আমি CSC চেণ্টাৰত যাব লাগিব। আৰু CSC চেণ্টাৰত এই NGDRS ছিষ্টেমৰ জৰিয়তে আমি যে মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিম তাৰ বাবে আগতীয়াকৈ তাৰিখ এটা বুকিং কৰিব লাগিব। আৰু বুকিং কৰিবৰ কাৰণে আমাৰ চেলাৰ পাৰ্চেজাৰ উইটনেছ আইডেণ্টিফায়াৰ সকলোৰেই নাম, ঠিকনা এই সকলোবোৰ ডাটা NGDRS ছিষ্টেমত আগতীয়াকৈ ভৰাব লাগিব। আৰু তাৰপিছত আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে তাৰিখ এটা ছিলেক্ট কৰিব লাগিব। সকলোবোৰ তাৰিখতেই খালী নাথাকে, কিছুমান তাৰিখ খালী থাকিব। তাৰে ভিতৰত আমি সেই তাৰিখবোৰৰ মাজৰ পৰা আমাৰ এটা তাৰিখ আমি ছিলেক্ট কৰিব লাগিব। আৰু এইখিনিতে NGDRS ছিষ্টেমৰ কিছু সুবিধা মই অনুভৱ কৰা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। NGDRS ছিষ্টেমৰ প্ৰথম অসুবিধাটো হৈছে যে আমি আমাৰ মাটিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমি আগতীয়াকৈ তাৰিখ ল'ব লাগিব,
আৰু সেই তাৰিখটো হ'ব তেখেতসকলে দিয়া সাব ৰেজিষ্ট্ৰাৰ অফিচে দিয়া তাৰিখ, তাৰ ভিতৰতহে আমি চিলেক্ট কৰিব লাগিব। আমাৰ ইচ্ছানুযায়ী আমি যাই তাত মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিম। দ্বিতীয় অসুবিধাটো হৈছে আইডেণ্টিফায়াৰ বা উইটনেছ সম্পৰ্কত। আগতীয়াকৈ NGDRS ছিষ্টেমত উইটনেছ বা আইডেণ্টিফায়াৰ কেইজনৰ নাম তাত ভৰাব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ দিনাও সেই নিৰ্দিষ্ট উইটনেছ বা আইডেণ্টিফায়াৰ কেইজনেই যাব লাগিব। যদিহে তেখেতসকল নাযায় কিবা অসুবিধাবশতঃ তেতিয়াহ'লে মাটিটো ৰেজিষ্ট্ৰেশ্যন নহ'ব। আগৰ ছিষ্টেমত আমি আগতীয়াকৈ কৈ থোৱা উইটনেছ বা আইডেণ্টিফায়াৰ কেইজন কিবা অসুবিধাবশতঃ ৰেজিষ্ট্ৰেশ্যনৰ দিনা যাব নোৱাৰিলেও ৰেজিষ্ট্ৰাৰ অফিচত গৈয়ে আমি হঠাতেই তাত গৈও উইটনেছ বা আইডেণ্টিফায়াৰ কেইজন চেঞ্জ কৰি ল'ব পাৰিছিলোঁ। আৰু এই NGDRS ছিষ্টেমৰ সুবিধাও বহুখিনি আছে। মোৰ অনুভৱ হোৱা সুবিধাৰ ভিতৰত হৈছে আমাৰ সময়ৰ বহুখিনি ৰাহি হ'ব। আগতীয়াকৈ আমি সকলোখিনি যেতিয়া এণ্ট্ৰি কৰি ল'ম, চেলাৰ পাৰ্চেজাৰ উইটনেছ আইডেণ্টিফায়াৰ সকলোৰে নামবোৰ এণ্ট্ৰি হ'ব, সকলোবোৰ ডাটা এণ্ট্ৰি কৰা থাকিব, তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন অফিচত গৈ আৰু সেই নামবোৰ নতুনকৈ এণ্ট্ৰি কৰাৰ প্ৰয়োজন নাই। আমি মাত্ৰ ফটো আৰু ফিংগাৰপ্ৰিণ্টখিনি দিলেই আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। পুনৰ লগ পাম নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।